My dear viewers and learners, class 10 mathematics 8.3 ইয়াৰ আগৰ ভিডিঅ'ত 1ৰ প্ৰশ্নবোৰ উত্তৰ কৰি দিয়া হৈছিল। এইটো ক্লাছ 10ৰ 8.3 নম্বৰ 3 পৰা যদি tan 2a equal to cot a minus 18 ডিগ্ৰী য'ত 2a সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ কম তেন্তে a ৰ মান উলিওৱা। That means if tan 2a equal to cot a minus 18 when 2a equal to equate angle equate মানে less than 90 then find the value of a। তো আমাক given to কি দিয়া আছিল, আমাক দিয়া আছিল tan 2a equal to cot a minus 18। এতিয়া আমি কি কৰিম, এই যে tan আছে না, tan ৰ আমি ফৰ্মুলাটো জানো থিটা 90 minus tan থাকিলে আমাৰ cot হয়, তেনে আমি কি লিখিম cot 90 ডিগ্ৰী মাইনাছ ইয়াত কি আছে আমাৰ থিটাৰ বদলি বা 2a আছে, 2a থাকিলে 2a লিখিম ইকুৱেল টু ইয়াত আমি একো সলনি নকৰোঁ a minus 18 ডিগ্ৰী। তেনে আমি কট কেঞ্চেল হৈ গ'ল, বস্তুটো ছেম আছে। তো আমাৰ কি থাকিলে এতিয়া 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেল টু a minus 18 ডিগ্ৰী। এতিয়া আমি ছাইড চেঞ্জ কৰি লওঁ। আমি যেহেতু a ৰ ভ্যালু উলিয়াম তেনে এইটো আমি প্ৰথম সাইডত লিখিব পাৰোঁ বা মই এপিনেও লিখিব পাৰোঁ। আমি যদি এনেকৈ লিখোঁ মাইনাছ 2a এইটো প্লাছ আছে এইপিনে আহিলে মাইনাছ a ইকুৱেল টু এইপিনে মাইনাছ 18 আছে 18 ডিগ্ৰী আৰু এইটো প্লাছ আছে এইপিনে গ'লে মাইনাছ 90। তেনে কি হ'ব, দুইটাই মাইনাছ থাকিলে মাইনাছ কি হ'ব 3a 2a আৰু 1 3 আৰু দুইটাই মাইনাছ থাকিলে প্লাছ হয় চাইনটো মাইনাছ। তো 90 আৰু 18 প্লাছ কৰি দিব 108 ডিগ্ৰী। তেনে মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল। আমাক তো এৰ ভেলু ওলাব লাগে, এই বুলি ক'ব 108 ডিগ্ৰী বাই 3 3 কাটা গ'লে 3 3 গুণ 9 1 থাকে 3 3 6 18 দ্যাট মিনস এই ইকুয়াল কিমান পালো আমি 36 ডিগ্ৰী। নেক্সট দিছে যদি tan a equal to cot b প্রমাণ করা যায় a plus b equal to 90। দ্যাট মিনস if tan a equal to cot b prove that a plus b equal to 90। আমাক দিয়া আছে গিভেন টু দিয়া আছে আমাৰ কি tan a equal to cot b। তেনেহ'লে আমি কি কৰিম tan a টো আমি tan a লিখিলোঁ tan a equal to cot b টো কি হ'ব, cot থাকিলে কি হয় 10 হয়, আমি কি লিখিব পাৰোঁ tan 90 ডিগ্ৰী মাইনাছ কি আছে b লিখিম। আমাৰ ফৰ্মুলাটা আছিল না cot থাকিলে 10 হয়, 10 90 মাইনাছ b আছে b লিখিলোঁ। এতিয়া আমি দেখিলোঁ ইয়াতো 10 আছে ইয়াতো 10 আছে কেঞ্চেল হৈ গ'ল। ইয়াত কি থাকিলে অকল a ইকুৱেল টু কি থাকিলে 90 মাইনাছ b। দেয়াৰফৰ আমি কি লিখিব পাৰোঁ a এইটো মাইনাছ আছে b টো এইপিনে আহিলে প্লাছ হৈ যাব প্লাছ a প্লাছ b ইকুৱেল টু ইয়াত কি থাকিলে 90 প্ৰুভড, একদম ইজি হৈ গ'ল। নাম্বাৰ 5টো আছে যদি sec 4a ইকুৱেল টু cosec a minus 20 য'ত 4a সূক্ষ্মকোণ তেন্তে a ৰ মান লয়। 4a টো সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ কম। if sec 4a equal to cosec a minus 20 when 4a is a equate angle then find the value of a। তো আমাৰ ইয়াত গিভেন কি দিয়া আছে, আমাক দিয়া আছে কি এইটো দিয়া আছিলে গিভেনটো কি দিয়া আছে sec 4a equal to cosec a minus 20 ডিগ্ৰী। এতিয়া আমি দেখিলোঁ আমি কি চেঞ্জ কৰিছোঁ, ইয়াত কচেক আছে তেনেহ'লে আমি কি কৰিম এই চেকটো আমি চেকৰ উল্টাটো কি কচেক, আমাৰ ফৰ্মুলাত পাইছিলোঁ চেক ইকুৱেল আমি কি লিখিব পাৰোঁ কচেক কচেক লিখিলোঁ। কচেক লিখি আমি কি লিখিব পাৰোঁ 90 মাইনাছ ইয়াত কি আছে 4a আছে 4a লিখিম থিটাৰ বদলি 4a আছে, এইপিনে আছে কচেক a মাইনাছ 20। তেনে আমি কচেক কেঞ্চেল কৰি দিলোঁ, থাকিলে কি 90 মাইনাছ 4a ইকুৱেল টু a মাইনাছ 20। এতিয়া আমি এইপিনে যেনেকৈ 90 আছে এইটো মাইনাছ আছে এইপিনে গ'লে প্লাছ হ'ল আৰু এইপিনে a আছে মাইনাছ আছে এইপিনে গ'লে প্লাছ হ'ল 4a। তেনেহ'লে আমি 90 আৰু 20 কিমান 110 আৰু 4a কিমান হ'ব 5a। তেনেহ'লে a ইকুৱেল টু এইটো মাল্টিপল আছে ডিভাইড হ'লে কি হ'ব 110 ডিগ্ৰী বাই 5 5 to the 10 5 to the 10 a ইকুৱেল টু কি পালোঁ 22 ডিগ্ৰী।
আনসার 6 নম্বরে দিছে যদি এ বি সি কোণকেইটা এ বি সি ত্ৰিভুজৰ অন্তকোণ মানে ভিতৰত থকা কোণ ইণ্টাৰনেল এংগেল তেন্তে দেখুওৱা যে sin b + c/2 = cos a/2 তেনেহ'লে আৰু এটা দিছে যদি ট্ৰায়াঙ্গেল এ বি চি অন্তকোণ মানে ভিতৰ কোণ ইণ্টাৰনেল এংগেলটো কি আছে এ বি চিৰ প্ৰমাণ কৰা যে tan b + c/2 = cot a/2 তাই প্ৰথমটো কৰোঁ ইন ট্ৰায়াঙ্গেল এ বি চিত কি দিয়া আছে আমাৰ এ বি চি আমি জানো ত্ৰিভুজৰ তিনিটা অন্তকোণৰ সমষ্টি কিমান 180 আমি এইটো লিখিব পাৰোঁ এই কোণ এ এংগেল বি এংগেল চি ইকুৱেল টু কি 180 আমি কি জানো যে ত্ৰিভুজৰ যদি আমি এটা ত্ৰিভুজ ধৰিলোঁ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তো সাম অফ দ্য থ্ৰী এংগেলছ অফ এ ট্ৰায়াঙ্গেল ইজ 180 ডিগ্ৰী এতিয়া আমি কি কৰিম এতিয়া আমাক যেহেতু ইয়াত বি প্লাছ চি আছে আমি কি বি প্লাছ চিটো এইপিনে ৰাখিম বি প্লাছ চি আমি এই প্ৰশ্নটোৰ পৰা চাই লওঁ এইটো এইপিনে গ'ল তেনেহ'লে আমি কি লিখিব পাৰোঁ 180 এইটো প্লাছ আছে এইপিনে গ'লে মাইনাছ এতিয়া আমি কি কৰিম বোথ ছাইডক আমি উভয় পক্ষক 2ৰে হৰণ কৰি দিম এইটো 2 আছে তলত তো বি প্লাছ c/2 এইটোকে আমি 2ৰে ডিভাইড কৰিলে 180 কিমান হ'ব 90 আৰু এক 2ৰে ডিভাইড কৰি লিখিব a/2 2ৰে হৰণ কৰি দিলোঁ বোথ ছাইড ডিভাইডিং বাই 2 এতিয়া আমি চাব লাগিব কি উলিয়াব লাগিছে মানে দিছে সাইন দিছে তেনেহ'লে আমি কি কৰিম এতিয়া বোথ ছাইডত সাইনেৰে ইনটু কৰি দিম সাইন b + c/2 এইফালে আমি সাইন 90 মাইনাছ a/2 বোথ ছাইডত আমি সাইনেৰে ইনটু কৰি দিলোঁ এতিয়া আমি দেখিলোঁ ইয়াত কি আছে সাইন এটা আমার প্রথম সাইডটো আছিল বি + c/2 ইকুয়াল টু sin 90 মাইনাস এই ফর্মুলাটা আমার আছে sin 90 মাইনাস থিটা বা যি থাকে তাহলে কি হয় sin থাকলে কি হয় cos হ'ব cos এটা কি আছিল থিটাৰ বদলি a/2 আমাক এটো প্ৰমাণ কৰিব দিছিল প্রুফ নাম্বাৰটো দিছে ইয়াত দিছিল এবিসি ট্ৰায়াঙ্গেলৰ এবিসিৰ প্ৰমাণ কৰা যায় tan b + c/2 = cot a তাই একই ধৰণৰ কৰিম ইন ট্ৰায়াঙ্গেল বা এবিসি ত্ৰিভুজত আমি জানো a angle plus b angle plus c angle এংগেলটো নিলিখিলে a b c ইকুৱেল টু কিমান 180 ডিগ্ৰী তেনেহ'লে এইবাৰ আমি কি কৰিম এইবাৰ আমাক কি কৈছে b + c থাকিব লাগিব তাৰমানে b + c লিখিলোঁ আমি প্ৰশ্নটোৰ পৰা চাই লিলোঁ b + c ইকুৱেল টু কি হ'ব 180 এটা প্লাছ আছে এইপিনে গ'লে মাইনাছ হ'ল একই টাইপৰ কৰিম আকৌ বোথ ছাইডত আমি কি কৰিম 2ৰে হৰণ কৰি দিম ইয়াত হৰণ কৰিলোঁ এইটো 180 ক 2ৰে ডিভাইড কৰিলে কিমান হ'ব 90 আৰু এ ডিভাইড কৰিলে 2 এতিয়া আমি চাব লাগিব প্ৰশ্নটো আমাৰ 10 দিছে আমাৰ 10 ওলাব লাগে তেনে আমি ইয়াত কি লিখিম 10 লিখিম 10 b + c বোথ ছাইডক আমি এটা সাইড কৰিব নোৱাৰো 10ক এইপিনেও 10ৰে পূৰণ কৰিব লাগিব 10 90 মাইনাছ a/2 এতিয়া আমি দেখিলোঁ এইপিনে আমাৰ 10 থাকিব আমাৰ প্ৰমাণ কৰিব দিছিল এইটোই 10 b + c/2 ইকুৱেল টু 10 যদি থাকে তেনে তাৰ উল্টাটো কি cot আমি কিমান আছিল থিটাৰ বদলি a/2 হেন্স প্ৰুভড 7টো দিছে sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী 0 আৰু 45ৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক হিচাপে প্ৰকাশ তাৰমানে কি আমাক কি কৈছে sin 67 ডিগ্ৰী আৰু cos 75 ডিগ্ৰী এইটো মানে কি বিটুইন 0 আৰু 45ৰ ভিতৰত লিখা হৈছে তাৰমানে ইয়াতো বেছি হৈছে 67 আৰু 75 আছে মানে আমাক এই ডিগ্ৰীটো কিমানৰ ভিতৰত লিখিব কৈছে 0 45ৰ ভিতৰত 0 আৰু 45ৰ ভিতৰত 45তকৈ বেছি হ'ব নোৱাৰে আৰু 0তকৈ কম হ'ব নোৱাৰে তাৰমানে আমি কি কৰিম আমাক গিভেন দিয়া আছিলে কি sin 67 ডিগ্ৰী + cos 75 ডিগ্ৰী এতিয়া আমি কি কৰিম হলনি কৰি ল'ম সাইন আছে তো আমি সাইন কি লিখিব পাৰোঁ 67টো কি হ'ব আমি পূৰক কোণটো কি হ'ব মানে কমপ্লিমেণ্ট এংগলটো 90 কি হ'ব মাইনাছ কিমান হ'ব 23 90ৰ পৰা 23 গ'লে 67 প্লাছ এইপিনে আছে cos 75টো আমি কি লিখিব পাৰোঁ 90 মাইনাছ 15 75 আছে আৰু আমি জানো যে সাইন এইটো সাইনৰ উল্টাটো কি হ'ব cos সাইনৰ উল্টাটো কি হ'ব cos
সাইন থাকিলে কস হয় কস কিমান আছে এইটো 23 ডিগ্ৰী প্লাছ কস থাকিলে কি হয় সাইন সাইন কি হ'ব 15 ডিগ্ৰী তেতিয়া আমাৰ 23 আৰু 15 ডিগ্ৰী ওলালে তাৰমানে এই ডিগ্ৰী দুটা 0 আৰু বিটুইন 0 আৰু 45 ভিতৰতে আছে 8 নম্বৰটো দিছে 8 আৰু 1টো দিছে যদি sec 5 থিটা ইকুৱেল টু cosec 0 - 36 ডিগ্ৰী য'ত থিটা এটা সূক্ষ্মকোণ তেন্তে থিটাৰ মান উলিয়াব গৈছে তাৰমানে কি ইয়াত দিছে if sec 5 থিটা ইকুৱেল টু cosec theta minus 36 where theta is a acute angle acute মানে 90 থেকে কম তারপর দুটা মিলে 90 হ'ব তাৰমানে তেনেহ'লে আমি কি গিভেন নামক দিয়া আছিল এইটো তেনেহ'লে আমি কি কৰিম একদম ইজিতে কৰিম sec আছে তো secৰ উল্টাটো কি cosec আমি ফৰ্মুলাত পাইছিলোঁ cosec হ'ব তো cosec ইয়াত কি হ'ব 90 মাইনাস কি আছে থিটাৰ বদলি কি আছে 5 থিটা আছে 5 থিটা লিখিম 5 থিটা ইকুৱেল টু এপিনটো আমি চেঞ্জ নকৰোঁ cosec থিটা মাইনাস 36 ডিগ্ৰী এতিয়া আমি কি কৰিম আমি দেখিলোঁ যে ইয়াত cosec আছে ইয়াত cosec আছে cosec আমি কেনচেল কৰি দিলোঁ আৰু কি থাকিলে ইয়াত আমি ইয়াত দেখিলোঁ 90 ডিগ্ৰী আছে আৰু ইয়াত ডিগ্ৰী এইটো মাইনাছ আছিলে এইপিনে আহিলে কি হ'ব প্লাছ এইপিনে কিমান আছে থিটা আছে এইটো মাইনাছ আছে এইপিনে গ'লে কি হ'ব প্লাছ তেনেহ'লে 90 আৰু 36 প্লাছ কৰিলে আমি কিমান পাম 126 ডিগ্ৰী আৰু এইটো প্লাছ আৰু ইয়াত 1 বুজাইছে তাৰমানে 6 থিটা তাৰমানে যেহেতু থিটা ওলাইছে এইটোৰ লগত ইনটু আছে তেনেহ'লে থিটা ইকুৱেল টু কি হ'ব 126/6 তো এইটো কালাৰ কৰিলে 6 2 12 600 তেনেহ'লে থিটাৰ ভেলু কিমান পালোঁ আমি 21 ডিগ্ৰী নাম্বাৰটো দিছে যদি সাইন থিটা ইকুৱেল টু cos 33 ডিগ্ৰী এ মানে থিটাৰ মানটো লেছ দেন 90 মানে ইকুৱেট এংগেল তেনে এৰ ভেলুটো ল'ব একেবাৰে ইজি একই গিভেন সাইন এ ইকুৱেল টু আমাৰ গিভেন দিয়া আছিলে সাইন এ ইকুৱেল টু cos 33 আমি একই কৰিম এই সাইনটোক আমি cos বনাই দিম cos ইকুৱেল টু কি হ'ব 90 মাইনাছ এ cos এ আছে যে লিখিলোঁ cos 33 ডিগ্ৰী এতিয়া আমি দেখিলোঁ উভয় পক্ষত cos আছে cos কেনচেল কৰি দিলোঁ তাত আমাৰ কি থাকিলে 90 মাইনাছ এ ইকুৱেল টু ইয়াত কি আছে 33 ডিগ্ৰী তেনেহ'লে আমি কি কৰিম এইটো কি আছে মাইনাছ এ ইকুৱেল টু এইপিনে 33 আছে এইটো মাইনাছ প্লাছ আছে এইপিনে গ'লে মাইনাছ হ'ব তেনেহ'লে আমি কিমান পাম মাইনাছ এ ইকুৱেল টু মাইনাছ এইটো পৰা এইটো মাইনাছ কৰিলে আমি কিমান পাম 57 এইটো কেনচেল এ ইকুৱেল টু কিমান পালোঁ 57 ডিগ্ৰী 8 নম্বৰ থিয়ৰী হৈছে sin 2a ইকুৱেল টু cos a প্লাছ 15 ডিগ্ৰী য'ত 2a ইকুৱেল টু লেছ দেন 90 ইয়াৰ মান তাৰমানে কি তাৰমানে 2a টো হ'ল একুইট এংগেল মানে এইটো আমাৰ একেই আছিলে sin 2a ইকুৱেল টু cos a প্লাছ 15 ডিগ্ৰী আছিলে তাহলে আমি কি কৰিম সাইনটোক আমি cos বনাই দিলোঁ তাৰ কি 90 মাইনাছ 2a আছে 2a লিখিলোঁ আৰু এইটো একেই ৰাখি দিলোঁ cos কেনচেল হৈ গ'ল ইয়াত 90 মাইনাছ 2a হ'ল ইয়াত আছে a প্লাছ 15 তেনেহ'লে 90 এই প্লাছ আছে এইপিনে আহিলে মাইনাছ এইপিনে এ আছিলে এইটো মাইনাছ আছিলে এইপিনে গ'লে প্লাছ 2a আৰু এ প্লাছ কৰিলে 3a আৰু এইপিনে 90 পৰা 15 কৰিলে 75 তেনেহ'লে আমি কি কৰিম এৰ ভেলু ওলাব লাগে এইটোতো মাল্টিপ্লাইত আছে ডিভাইড হ'ব 75 ডিগ্ৰী বাই 3 তো কটাকাটি কৰিলে আমি কিমান পাম 25 therefore a equal to 25 ডিগ্ৰী ইয়াত যদি sin 3x plus 10 equal to cos x plus 24 তেন্তে x এর মান ওলাব গৈছে আমি একই কৰিম আমাক দিয়া আছে sin 3x plus 10 equal to cos x plus 24 এটা আমি কি কৰিম একই নিয়মতে কৰিম এটা sin আছে তো sin এর উল্টাটো কি আমাৰ cos হ'ব তো আমি কি লিখিম ইয়াত cos লিখি দিলোঁ তো এতিয়া আমাক এইটো আমি হেৰি বুলি ভাবোঁ যে তেনে আমি কি কৰিম সেকেন্ড ব্ৰেকেট দি দিছোঁ তো এইটো আমি থিটা বুলি ভাবিছোঁ তেনেহ'লে এইটো কি হ'ব 90 মাইনাছ এইটো গোটেইটো থিটা তেনেহ'লে এইটো কি লিখিম 3x প্লাছ 10 আৰু এইটো আমি বদলি নকৰোঁ x প্লাছ 24 ডিগ্ৰী ইমানটো বুজি পালোঁ তাৰপিছত আমি কি কৰিম এই cos কেনচেল হৈ গ'ল এতিয়া কি আছে ইয়াত 90 ডিগ্ৰী মাইনাছ এইটো কি হ'ব 3x প্লাছ মাইনাছে মাইনাছ 10 ইকুৱেল টু এইপিনে আছে x প্লাছ 24 ডিগ্ৰী এতিয়া আমি কি কৰিম ইয়াত কি আছে 90 পৰা 10 গ'লে কিমান হ'ব 80 ডিগ্ৰী মাইনাছ
3x ইকুৱেল টু এক্স প্লাছ 24 এতিয়া আমি এক্স কেইটা প্ৰথম চাইডত আকৌ এক্স চাইডত একেই কথা আমি 80 ডিগ্ৰী লিখিলোঁ এইটো প্লাছ আছে এইপিনে আহিলে -24 এইপিনে কি আছে এক্স এতিয়া মাইনাছ আছে এইপিনে গ'লে প্লাছ তেনেহ'লে লিখিলে 84 বা 24 গ'লে কিমান 56 আৰু 3 আৰু একে কিমান 4x হৈ গ'ল এতিয়া x ইকুৱেল টু কি হ'ব 56/4 কাৰণ এইটো পূৰ্ণতে হৰণ হ'ব 4 × 4 4 × 16 এতিয়া একে x ইকুৱেল টু কিমান পালোঁ আমি 14 ডিগ্ৰী থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 8.4 থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হ'ব থেংক ইউ ছ' মাছ